কন্টেন্ট মনিটাইজেশন টুলসটো আপোনাৰ একাউণ্টত কিয় শ্ব' হোৱা নাই ইয়াত আপোনালোকে দেখিছে যে ষ্টাৰ আৰু সাবস্ক্ৰিপশ্যনটো আছে লগতে পাৰ্টনাৰশ্বিপটো আছে এটো আমাৰ কাম নাই গম পাইছে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আপোনালোকৰ তাত যদি আপোনালোকৰ একাউণ্টটো যদি কন্টেন্ট মনিটাইজেশন টুলসটো এড হোৱা নাই তেতিয়াহলে ভিডিওটো জৰিয়তে আপোনালোকে গম পাব আশা কৰো ভিডিওটো যদি ভাল লাগে অকনমান শেয়াৰ কৰি দিব আৰু লাষ্টত আপোনালোকৰ মতামতটো জনাব ভিডিওটো কেনেকুৱা লাগে বলক বেছি দেৰি নকৰি ভিডিওটো খুব সোনকালে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰো আৰু ফেসবুকৰ যিখিনি নিয়ম আছে সেইখিনি নিয়ম মতে আপোনালোকে কাম কৰিবলৈ চেষ্টা কৰক এক নম্বৰ কথা আৰু কন্টেন্ট মনিটাইজেশন টুলসটো আপোনালোকক কিয় দিয়া নাই মোৰ ঠাইত আহিলে মোৰ একাউণ্টটো তিনটা একাউণ্ট আছে গোটে তিনটাতে মোৰ ঠাইত শ্ব' হৈ আছে খালি এটাতহে মই এতিয়া বৰ্তমান সেটআপ অপচনটো পোৱা নাই এটো যোৱাকালি ৰাতিয়ে মই ভিডিও আপলোড কৰোতে আপোনালোকক কৈ দিছো কোনমান ৰাখিব এটা বহুত একাউণ্টত কন্টেন্ট মনিটাইজেশনটো শ্ব' কৰা নাই খালি এনে ধৰণে আহিছে ইয়াত আপোনালোকে যেটো স্ক্ৰিনশ্বট দেখি আছে ইয়াতে খালি ষ্টাৰ অপচনটো আছে তাৰপিছত পাৰ্টনাৰশ্বিপটো আছে আৰু সাবস্ক্ৰিপশ্যনটো আছে এটা তলত থাকিব লাগিছিল আমাৰ কন্টেন্ট মনিটাইজেশন টুলসটো বাদ বাকি এটা একো নহয় আপোনালোকেও জানে সেইখিনি কন্টেন্ট মনিটাইজেশনটো এটা আমাৰ ঠাইত শ্ব' হোৱা নাই ইয়াৰ কাৰণটো হৈছে চাওক 31 আগষ্টত লাষ্ট ডেট দি থৰিছে ফেসবুকে কিন্তু দি থোৱা মতেহে ফেসবুকে কোৱা মতেহে তো আমি কোৱা কথা নহয় যেহেতু আমি যিখিনি জানো সেইখিনি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰো 31 আগষ্টত সকলোকে দিব এতিয়া যোৱাকালিৰে পৰা বহুতকে দিবলৈ আৰম্ভ কৰিছে হয়তো আপোনাৰ হয়তো কিবা এটা কম হৈ আছে হয়তো কাৰণে দিয়া নাই তথাপিও আপোনালোকে যিমান পাৰে ফেসবুকৰ যিখিনি ৰুলস আৰু সেই মোৰ যদি যোৱাকালি ৰাতি ভিডিওটো চাইছে আপোনালোকে গম পাব যিখিনি ৰুলস আছে মই আপোনালোকক কৈছো সেইখিনি ফলো কৰক অতি সোনকালৰ ভিতৰতে আপোনালোকক কন্টেন্ট মনিটাইজেশন টুলসটো ইয়াতে এড কৰাব আৰু আপোনালোকে 100% পাব এটো চিন্তা কৰিব নালাগে মানে আপোনালোকে যেহেতু প্ৰফেশনাল মোডটো অন কৰি কাম কৰি আছে 100% আপোনাক দিবই যেহেতু 31 আগষ্টলৈকে সবকে দিম বুলি কৈছে কিন্তু দিয়াটো দিব কিন্তু লকটো খুলি নিদিয়ে লকটো ফটককে খুলি নিদিয়ে সেই লকটো খুলিবলৈ আপোনালোকে সেইখিনি কষ্ট কৰিব লাগিব আপোনালোকৰ মানে কন্টেন্ট মনিটাইজেশন টুলসটো পোৱা অভিজ্ঞতা আপোনালোকৰ হ'ব লাগিব বা সেইখিনি আপোনালোকে সমৰ্থক হ'ব লাগিব মানে সেইটো হিচাপত আপোনালোকে কাম কৰিব লাগিব এটা এক্সাম্পল দিব গলে যেতিয়া এজন 3 ষ্টাৰ আপোনালোকে পুলিশ দেখা পায় আৰক্ষী বিষয়া দেখা পায় 3 ষ্টাৰ তে সেইজনে হেমতে কাম কৰি গৈছে হেমতে কাম কৰি যোৱাৰ কাৰণে তেওঁ বৰ্তমান 1 ষ্টাৰৰ পৰা গৈ 3 ষ্টাৰ পাইছে গো তেনে ধৰণে আপোনালোকেও ফেসবুকত কাম কৰি যাব লাগিব কাম কৰি গলেহে এই কন্টেন্ট মনিটাইজেশন টুলসটো আপোনালোকেও পাব কথাখিনি ধুনিয়াকৈ বুজি পাইছে আৰু যদি বুজি পাইছে তে সেইটো হিচাপত আপোনালোকে কাম কৰিবলৈ চেষ্টা কৰক প্ৰত্যেক দিনাই আপোনালোকে ফটো টেক্সট ৰিলস লং ভিডিও আপলোড কৰিবলৈ চেষ্টা কৰক অতি সোনকালৰ ভিতৰতে আপোনালোকক যদি লক লাগিও থাকে লকটো সোনকালে খুলি দিব আৰু চিন্তা কৰিব নালাগে যাৰ যাৰ ঠাইত এটো বৰ্তমান এড হোৱা নাই কন্টেন্ট মনিটাইজেশন টুলস আৰু অলমান ওয়েট কৰক অতি সোনকালৰ ভিতৰতে আপোনালোকৰ ঠাইত এড হৈ যাব